হালি আছে নল, হালি আছে নল, কলহে কলহে ঢালে যমুনাৰে জল, যমুনাৰে জল। হালধি বটিলে কোনে খৰচীয়াই ৰ'ল, খৰচীয়াই ৰ'ল। শীতলীয়া গাঁও পাই পিছলীয়া গ'ল, পিছলীয়া গ'ল। কোনে বজাই বাঁহী, মোৰ পৰিল ৰন্ধনৰ পালাহে। মই ভাগিনী ৰাধা কলংকিনী, নাই মোৰ গকুলে ঠাই। শাহু আই নন্দিনী দুয়ো কাল সাপিনী, পাৰে মানে মাৰে মুখে। হে কৃষ্ণ স্বামী কি চাই আছা তুমি, মোকলৈ যোৱাই, মোকলৈ যোৱাই। চিন্তা নকৰিবা ৰাধিকা সুন্দৰী, মই তোমাক লৈ আহিম হে, মই তোমাক লৈ আহিম হে। আপোনাৰ বয়স কিমান হ'ল সেইটো কৈ দিব। মোৰ এতিয়া বয়স বাটাত 100ত সোমাইছে এতিয়া। আপোনাৰ কওক, ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী 9টা, ল'ৰা 5টা, ছোৱালী 4জনী। বহুত দুখ কষ্টৰ মাজেদি সিহঁতক ডাঙৰ দীঘল কৰিছোঁ মই। মা মানে পৃথিৱীৰ ভিতৰত ডাঙৰ শব্দটোৱে হৈছে মা। মায়ে আমাক বহুত দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিলে, আৰু সেই হিচাপে আমিও যিখিনি পাৰোঁ তেওঁক শুশ্ৰূষা কৰি আহিছোঁ। আৰু ভগৱানে যাতে তেওঁক সদায় ভালে কুশলে ৰাখে। আজি তেওঁৰ 100দিনীয়া আমি জন্মতিথি পাতিছোঁ, আৰু বাকী যাতে ভগৱানৰ ওপৰত আশা ৰাখিছোঁ যাতে আৰু যি কেইবছৰ জীয়াই ৰাখে ভালে কুশলে, এইদৰে আমাৰ মাজত আমি তেওঁক পাওঁ। অসমবাসীলৈ এইটোৱে আহ্বান যে আজি মই তেওঁক যিখিনি আদৰ সাদৰ শুশ্ৰূষা কৰি জীয়াই ৰাখিছোঁ, পৃথিৱীৰ সকলো ল'ৰা ছোৱালীকে মই এইটো জনাওঁ যে তেওঁলোকেও যেন নিজৰ মা দেউতাক অনাদৰ নকৰে। চবেই ভাল চকুৰে চাই, বৃদ্ধ বয়সত নিজৰ ল'ৰা ছোৱালীক যেনেকুৱাই চায়, মাক বাপেককো তেনেকুৱাই চাব বুলি মোৰ আশা থাকিল। ধন্যবাদ।